হয় নিশ্চয়কৈ মই আমি আগতেও কৈছো যে ট্ৰাইবেল বেল্ট আমি সকলোৱে মিলি সুৰক্ষিত কৰিব লাগিব। চক আমি এইটোৱে জানো যে অৰুণাচলৰ পৰা যিবিলাক মানুহ আহে ইয়াৰ পৰা খেতি কৰিব যোৱা যিবিলাক মানুহ আছে সেইবিলাক মানুহে অহাটো আমি জানো। যদি বিজয়নগৰৰ পৰাও তেনেকুৱা মানুহৰ হেৰি হৈছে, যদি তেখেতলোক পাৰ্মানেণ্ট তাৰে হয় তেনেহলে আমি তাৰ কাৰণে ব্যৱস্থা আমি কৰিব লাগিব। সকলোৱে মিলি আমি ঐক্যবদ্ধভাৱে এটা সংগ্ৰাম কৰিব লাগিব, তেতিয়াই কথাবিলাক হেৰি হ'ব। কেৱল মাত্ৰ কিছুমান ব্যক্তিক লৈ গোটেই জাতিটোকে মানে তাচিল্য কৰা হৈছে, এইটো টাৰ্গেটটো গোটেই জাতিক কৰা হৈছে। কিছুমান ব্যক্তিক লৈ মানে যদি আছে তেনেকুৱা, যদি সকলোৱে মিলি ইয়াৰ ব্যৱস্থা আমি লব লাগিব। ইয়াৰ স্পষ্ট কথা, ইয়াত হেৰিও নাই মানে, কিয়নো গোৰ্খা ছাত্ৰ সন্থাই অসমৰ সৰ্বাংগীন বিকাশৰ কাৰণে, কিয়নো গোৰ্খা জাতিয়ে হল অসমৰ এক অংশ হয়। সেইকাৰণে আমি অসমৰ উন্নতি আমি বিচাৰো আৰু অসমৰ সুৰক্ষা আমি বিচাৰো। কোনটো নাই স্পষ্ট কথা, যদি তেনেকুৱা বন ধ্বংস হৈ আছে ট্ৰাইবেল এলেকাতে যদি হৈ আছে, বেল ব্লকতে হৈ আছে, তেনেহলে আমিতো মাত মাতিমেই, কিন্তু ট্ৰাইবেল সংঘই ইয়াৰ বিষয়ে মাত মাতিব লাগিব। কিয়নো তেখেতলোকৰ জেগাতে যিবিলাক আমি গম পাওঁ, যিবিলাক জেগাত অবৈধ কয়লা খনন হৈ আছে সেইটো সম্পূৰ্ণ ট্ৰাইবেল জেগা হয়, বেল এণ্ড ব্লকত আছে। তাত ট্ৰাইবেলৰে যিবিলাক জনজাতি আছে, জনজাতি সকলৰে বসবাস আছে। আমি তেখেতলোকৰ লগত এবাৰ আলোচনাত বহিব লাগিব যে তেখেতলোকৰ মন্তব্য কি। যদি তেখেতলোকে বিচাৰে যে মানে এইটো সুৰক্ষিত, আমিতো বিচাৰো সেই জেগা সুৰক্ষিত হ'ব লাগিব। কিয়নো ট্ৰাইবেল যিটো মানে বনটো মানে আমি অবৈধ খননে আমাৰ পৰিৱেশ বিনষ্ট কৰি আছে, আৰু এই ক্ষেত্ৰত আমিও আহ্বান কৰো ট্ৰাইবেল সংঘেও এই ক্ষেত্ৰত মাত মাতক। চাওক, সকলো এইটো গণতন্ত্ৰ দেশ হয়, সকলো সংগঠনেৰে নিজা নিজা হেৰি আছে, বা তেখেতলোকৰ হিচাপত তেখেতলোকে কৰিব পাৰে। আৰু ইয়াত মানে আমাৰ হিচাপত আমি এটাই কথা কলো, তেখেতলোকৰ সংগঠনৰ যি সিদ্ধান্ত তেখেতলোকে কৰি যাওক। আমাৰ যিবিলাক সিদ্ধান্ত আছে আমি কৰি থাকিম। কেৱল মাত্ৰ সকলো সংগঠনের উদ্দেশ্য একেই হয় যে অসম মাতৃক আমি সুৰক্ষা কৰা, অসমত উন্নতিৰ দিশেৰে লৈ যোৱা কাৰণে। তাত কিন্তু আমি জাতি জাতিৰ মাজতে বিভাজন হব নালাগে। কিয়নো আজি সকলোৱে চাব যে অসমৰ প্ৰেক্ষাপটত অসম কোন দিশে গৈ আছে, অসমৰ ভূমি কি হৈ আছে, আৰু অসমৰ অস্তিত্ব কি হব গৈ আছে, এই কথাটো সকলোৱে উপলব্ধি কৰিব লাগিব। কেৱল মাত্ৰ উজনিত আমি অসমীয়া বুলি অকমান গৌৰৱ আমি অনুভৱ কৰিব পাৰো। এই কথাবিলাক ধৰক কাকো মই টাৰ্গেট কৰি কোৱা নাই, কিন্তু এইটো একদম অপ্ৰিয় হলেও সত্য কথা যে আমি কিন্তু ঐক্যবদ্ধ হৈ থাকিব লাগিব।